মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত যদি আপোনালোকে আবেদন কৰিছিল, যদি আবেদন কৰাৰ পিছত যদি আপোনালোকে প্ৰথমবাৰ ইণ্টাৰভিউ আৰু 2 নম্বৰবাৰ ইণ্টাৰভিউ যদি দি আহিল, আপোনালোকে অহাৰ পিছত যিটো আপোনালোকৰ ফাইনেল চিলেকশ্যন মেছেজ হয়, সেই মেছেজটো যদি আপোনালোকৰ মোবাইললৈ অহা নাই, আপোনালোকৰ ইমেইলত যদি অহা নাই, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যদি মোৰ চেনেলটোতে আপোনালোকে নতুনকৈ আহে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। তো যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত যেতিয়া আপোনালোকে আবেদন কৰিছিল, আবেদন কৰাৰ পিছত আপোনালোকৰ প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ যিটো ইণ্টাৰভিউ দিয়া হৈছিল, দিয়াৰ পিছত আপোনালোকৰ যিখিনি প্ৰজেক্ট ৰিপৰ্ট বা যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছিলে, গোটেইখিনি ডকুমেণ্টছ যেতিয়া ছাবমিট কৰিছিল, ছাবমিট কৰাৰ পিছত বহুত মানুহৰ মেছেজ আহিছে আৰু বহুত মানুহৰ মেছেজ অহা নাই। আৰু যিসকল মানুহৰ মেছেজ এতিয়ালৈকে চিলেকশ্যন মেছেজটো অহা নাই, তেখেতলোকে কি কৰিব লাগিব? তেখেতলোকে আপোনালোকৰ যিসকল ব্যক্তিৰ চিলেকশ্যন মেছেজটো অহা নাই আৰু যিসকল লোকৰ চিলেকশ্যন মেছেজটো আহিছে, চিলেকশ্যন মেছেজটো যিসকল মানুহলৈ আহিছে, তেখেতলোকে যিটো চৰকাৰৰ পৰা 2 লাখ টকা দিয়াৰ কথা কৈছে, সেই 2 লাখ টকাটো তেখেতলোকৰ একাউণ্টত সোমাব। আৰু যিসকল ব্যক্তিৰ চিলেকশ্যন মেছেজটো অহা নাই, তেখেতলোকে আকৌ এপ্লাই কৰিব লাগিব। আপোনালোকে আকৌ যিখিনি ডকুমেণ্টছ আছিলে, আপোনালোকৰ যিটো প্ৰজেক্টৰ ওপৰত আপোনালোকে এইবাৰ অনলাইন গৈছিলে, ঠিক তেনেদৰে অহা অক্টোবৰ 3 তাৰিখৰ পৰা এইটো আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব। যিসকল লোকে আপোনালোকে চিলেকশ্যন মেছেজটো অহা নাই, তেখেতলোকে আকৌ এপ্লাই কৰিব লাগিব। তেতিয়াহে আপোনালোকে আকৌ নেক্সট যিটো আপোনালোকৰ চৰকাৰী যিটো 2 লাখ টকা দিয়াৰ কথা কৈছে, তেতিয়া আপোনালোকে চিলেক্ট হ'ব। যদি আপোনালোকে এপ্লাই কৰে, তেনেহ'লে আপোনালোকে 3 অক্টোবৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল মানুহৰ চিলেকশ্যন মেছেজ আহিছে, তেখেতলোকে আকৌ এপ্লাই কৰিবলৈ কোনো প্ৰয়োজন নাই। আৰু যিসকলে কোনো মেছেজ অহা নাই যিসকললৈ, তেখেতলোকে আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব। আৰু যদি কোনো আগতেও এপ্লাই কৰাও নাই, কোনো নতুন মানুহেও আপোনালোকে এতিয়া 3 অক্টোবৰৰ পৰা এপ্লাই কৰিব পাৰিব। আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো মোৰ এইটোৱে আছিল। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।